বিজ্ঞান শিক্ষা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা। ৰাজ্যৰ বিজ্ঞান জগতত সূচনা হ'ল নতুন যুগৰ। সোণাপুৰত মুকলি বিজ্ঞান নগৰী। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দিশত আৰু এখোজ আগুৱালে অসমে। এতিয়াৰে পৰা ছাত্ৰ ছাত্ৰীসকলক বিজ্ঞানৰ প্ৰতি আগ্ৰহী হ'বলৈ চৰকাৰৰ বিশেষ পদক্ষেপ। দেশৰ ভিতৰতে চতুৰ্থখন বিজ্ঞান নগৰী মুকলি কৰা হ'ল অসমত। মহানগৰীৰ সমীপৰ সোণাপুৰৰ টেপেচিয়াত নিৰ্মাণ অত্যাধুনিক বিজ্ঞান নগৰী, য'ৰ পৰা বিশ্ব ব্ৰহ্মাণ্ডৰ জ্ঞান পাব সকলোৱে। প্ৰায় ৩০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই বিজ্ঞান নগৰীৰ। ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয়ৰ বিজ্ঞান সংগ্ৰহালয়ৰ আঁচনিৰ অধীনত কেন্দ্ৰীয় বিজ্ঞান আৰু অসম চৰকাৰৰ যৌথ পুঁজিৰে নিৰ্মিত অত্যাধুনিক আৰু বিশ্বমানৰ এই বিজ্ঞান নগৰী প্ৰকল্প। প্ৰকৃতিৰ নান্দনিক পৰিৱেশৰ মাজত আপুনি লাভ কৰিব বিশ্ব ব্ৰহ্মাণ্ডৰ জ্ঞান। ২৫০ বিঘা মাটিত নিৰ্মাণ কৰা হৈছে এই প্ৰকল্পটোৰ। কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় বিজ্ঞান সংগ্ৰহালয় পৰিষদৰ পৃষ্ঠপোষকতাৰে আৰু কলকাতা ৰাষ্ট্ৰীয় বিজ্ঞান সংগ্ৰহালয় তথা ছায়েন্স চিটিৰ সমপৰ্যায়ৰ হিচাপে এই বিজ্ঞান নগৰী নিৰ্মাণ কৰা হৈছে। এয়া হ'ব বিজ্ঞান শিক্ষা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত মাইলৰ খুঁটি। মঙলবাৰে বিজ্ঞান নগৰী উদ্বোধন কৰি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অসমে আজি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰখনত অত্যন্ত শক্তিশালীভাৱে প্ৰৱেশ কৰিলে। অসমৰ যুৱ প্ৰজন্মক ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিম, ছায়েন্স চিটিত আমি যাতে আহোঁ আৰু আমাৰ পৃথিৱীখন মহাকাশ আৰু বিশ্ব ব্ৰহ্মাণ্ডৰ ওপৰত আমি যাতে নিজৰ জ্ঞান আহৰণৰ বাবে চেষ্টা কৰোঁ। আৰু মই অসমৰ সকলো লোককে অনুৰোধ কৰিম যে আজিকালি আমি ফেচবুক ইনষ্টাগ্ৰামত ৰীল বনাওঁ, এই ছায়েন্স চিটিখনক লৈ আমি অজস্ৰ ৰীল বনাব লাগে, কাৰণ ইয়াত যি অভিজ্ঞতা, এই অভিজ্ঞতা আমি ক'তো নাপাওঁ। সোণাপুৰৰ বিজ্ঞান নগৰী কলকাতাৰ বিজ্ঞান নগৰীতকৈ ডাঙৰ। শৈশৱত কলকাতাত বিজ্ঞান নগৰী চাবলৈ যোৱাৰ কথা সোঁৱৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এদিন মনত চিন্তা আছিলে যে কলিকতাৰ ছায়েন্স মিউজিয়ামৰ দৰে আমি গুৱাহাটীত এটা ছায়েন্স চিটিৰ দৰে গুৱাহাটীত ছায়েন্স চিটি বনাব নোৱাৰোঁ নেকি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যেতিয়া চৰকাৰ গঠন হ'ল, ভাৰত চৰকাৰে আমাক ছায়েন্স চিটি নিৰ্মাণৰ বাবে ১৪৪ কোটি টকা আগবঢ়ালে। সোণাপুৰৰ টেপেচিয়াত আমি ২৫০ বিঘা মাটি পালোঁ। প্ৰায় ৩০০ কোটি টকা খৰচ কৰি আজি আমাৰ যি ছায়েন্স চিটি নিৰ্মাণ হৈ উঠিছে, এই ছায়েন্স চিটি পৰিসৰ হিচাপত কলিকতাতকৈ বহুত বেছি ডাঙৰ। বিভিন্ন বৈজ্ঞানিক আৱিষ্কাৰসমূহৰ উপভোগ্য আৰু অভিজ্ঞতামূলক প্ৰদৰ্শনীৰ বাবে ডিজিটেল এডভেঞ্চাৰ গেলেৰী, জ্যোতিৰ্বিজ্ঞান গেলেৰী, ইণ্টাৰেক্টিভ ডিছপ্লে, ভিজুৱেল ইনষ্টলেশ্যন লগতে অম্মি থিয়েটাৰ বিশেষ বিজ্ঞান প্ৰদৰ্শনীৰ ব্যৱস্থা থাকিব এই বিজ্ঞান নগৰীত। মন্তব্য বিভাগীয় মন্ত্ৰী কেশৱ মহন্তৰ। অসমৰ ২২খন জিলাত জিলা বিজ্ঞান কেন্দ্ৰ হ'বলৈ গৈ আছে, যিটো ভাৰতবৰ্ষৰ কোনো ৰাজ্যত নাই। ই আমাৰ কাৰণে এটা বিজ্ঞানৰ আন্তঃগাঁথনিৰ এটা বলিষ্ঠ পদক্ষেপ বুলি আমি ভাবিছোঁ। আৰু আমাৰ বিজ্ঞান মহানগৰীও ভাৰতবৰ্ষৰ চতুৰ্থখন বিজ্ঞান মহানগৰী, আৰু এইখন যথেষ্ট প্ৰাকৃতিক পৰিৱেশত অত্যাধুনিক ভাৱে নিৰ্মাণ কৰা হৈছে। আমি আশা কৰিম যে ইয়াৰ দ্বাৰা অসম নহয় উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যই লাভৱান হ'ব। উল্লেখ্য যে এই বিজ্ঞান নগৰীত পৰৱৰ্তী সময়ত ইউৰেকা আৰু স্পেচ অডিচি শীৰ্ষক দুটাকৈ আকৰ্ষণীয় ব্যৱস্থা মুকলি কৰা হ'ব, য'ত বিভিন্ন বয়সৰ লোককে আকৰ্ষিত কৰিব পৰাকৈ উপলব্ধ থাকিব বিভিন্ন সুবিধা। ভিডিঅ' জাৰ্নেলিষ্ট অমিত সেনৰ সৈতে প্ৰবাল প্ৰতিম ডেকাৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24
সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত